নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এইচ মটৰছৰ ইউটিউব চেনেল, ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজলৈ। আজিৰ ভিডিঅ'ত আমি টু হুইলাৰ দেখাম ফ'ৰ হুইলাৰ যিহেতু মই এখন দুখন কৰি আছো, আপোনালোকে মাজে মাজে হয়তো ভিডিঅ'ত দেখে। তো আজি মই আপোনালোকক তিনিখন আপোনাক গাড়ী দেখাম। গ্ৰেনাইটেৰ মোৰ তাত নিউজ আছে, দুখন গাড়ী আছে, এই দুখন দেখাম। আৰু ইফালে এখন কুইট আছে, দেখাই দিয়া। এই কুইটখন মই আপোনাক দেখাই আছো। এখন 2023 মডেল হয় আৰু ইয়াত আপোনাৰ নিউজ কেইখন এখন 20 মডেল, এখন 22 মডেল। তো গোটেইখিনি ডিটেইলছ ভালকে দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে একেলগে চাই থাকিব। তো বন্ধুসকল, একেবাৰে প্ৰথমতে মই আপোনাক দেখাব লৈছো এখন গ্ৰেনাইটেড নিউজ। আপোনাৰ মেগনা হয়, 1.2 কাপ্পা ইঞ্জিন এইখন আৰু 2022 মডেল হয়। আৰু ইয়াত মই আপোনাক একচুৱেলি নাম্বাৰটো দেখুওৱা নাই, কাৰণ কি হয়, বহুত কাষ্টমাৰে নিজৰ গাড়ীখন এই ভিডিঅ'ত নাম্বাৰ দেখালে অলপ বেয়া পায় আৰু দুখ কৰে। তো সেইকাৰণে নাম্বাৰটো দেখুওৱা নাই, কৈ দিছো আপোনালোক। AS12 নাম্বাৰৰ হয়, তেজপুৰ ষ্টেচনৰ গাড়ী হয় এইখন, 2022 মডেলৰ। প্ৰথমতে মই যিমান আপোনাক পাৰো মানে চাৰিওফালৰ পৰা গাড়ীখন মই দেখাই দিছো। খুব ধুনীয়া কালাৰত আছে, টায়াৰ চায়াৰ গোটেই অকে হৈ আছে। পিছত মই আপোনাক ইণ্টেৰিয়ৰখিনি দেখাই দিম। চাওক, গ্ৰেনাইটেড নিউজ 2022 মডেলৰ আপোনাৰ মেগনা 1.2 কাপ্পা চাই ল'ব পাৰে। তো ইণ্টেৰিয়ৰটো আপোনাক মই দেখাই আছো। ইণ্টেৰিয়ৰটো ইমান বেছি ধুনীয়া হৈ আছে, চিট কভাৰৰ পৰা আদি কৰি আপোনালোকৰ গোটেই গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে, চাব পাৰে। লুক চাওক, ডেশবৰ্ড চাওক, ফুল ফিনিচিঙত একদম পুৰা নিট এণ্ড ক্লিন হৈ আছে গাড়ীখন। যিজন মানুহৰ আছিলে খুব ভালকে ৰাখিছে গাড়ীখন, চাব পাৰে। দেখাই দিছো আপোনালোক। ইয়াতে আপোনালোকৰ গাড়ীত এইখনত আপোনালোকে 6 এয়াৰ বেগ পাব। এইটো বহুত ভাল কথা, 6 এয়াৰ বেগ আপোনাৰ গাড়ী হয়, চেফটিৰ ফালৰ পৰা বহুতেই ভাল। 6 এয়াৰ বেগ গাড়ী হয় আৰু লগতে এচি পাবই, গমেই পায়। এচি আপোনালোকৰ মিটাৰ গোটেইখিনি আছে, মিউজিক ষ্টেপ লাগি আছে গোটেই। আৰু কিলোমিটাৰটো দেখাই দিছো, 37,983 বৰ্তমান এইখন গাড়ী ৰানিং হৈ আছে। আৰু লগতে আপোনালোকে ইয়াতে 4 পাৱাৰ উইণ্ডো পাই যাব, 4 পাৱাৰ উইণ্ডো। লগতে আপোনালোকে পাব মিৰৰ এডজাষ্টাৰ পাই যাব। কোনো চিন্তা নাই, ইয়াতে আপোনালোকে গোটেইখিনি কণ্ট্ৰল কৰিব পাৰিব। আৰু ইয়াত এই এচিৰ হিটিংবোৰ দেখিছে নে, কিমান ধুনীয়া, বহুত ধুনীয়া লুকত আছে এইখন। এই আৰু গাড়ীখিনি ইণ্টেৰিয়ৰ চাওক, গোটেই উডটো গোটেই একেবাৰে ধুনীয়া আৰু চাফা ক্লিন হৈ আছে একেবাৰে গাড়ীখন। আৰু ইয়াত আপোনাৰ ৰেয়াৰ এচিও আছে, ৰেয়াৰ এচিও পাই যাব, কোনো টেনচন নাই। দেখাই দিছো, লুকটো চাই লওক, পিছফালে অলপ দেখাই দিছো। গাড়ীখন আপোনাৰ ABS হয়, ABS আছে ইয়াত দেখাই দিছো, চাই লওক। ডিক্কিটো, স্পেয়াৰ টায়াৰটো দেখাই দিছো এবাৰ। স্পেয়াৰ টায়াৰ চাব পাৰে, নতুন হৈ আছে গোটেই স্পেয়াৰ টায়াৰ। খুব ধুনীয়া গাড়ী। যদি কোনোবা ল'ব বিচাৰে, ইয়াত স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। আৰু যিহেতু আমাৰ ছাবস্ক্ৰাইবাৰ যিখিনি আছে গমে পায়, আৰু নতুন ছাবস্ক্ৰাইবাৰ যদি কিবা চাই আছে, আমাৰ ডিলাৰ নামটো এইচ মটৰছ হয়, চাব পাৰে। একচুৱেলি আমি বেছিভাগ টু হুইলাৰৰ ডিল কৰোঁ, মেইনলি আমাৰ টু হুইলাৰৰহে আমি ডিল কৰোঁ। তথাপিতো এখন দুখন 4 হুইলাৰ যদি ভাল গাড়ী আমি পাওঁ, তেতিয়াহ'লে আমি 4 হুইলাৰো ৰাখোঁ। তো আপোনালোকে 4 হুইলাৰৰ কাৰণে আমাক মাজে মাজে যোগাযোগ কৰিব। তো এইখনে গাড়ী আছিল 2022 মডেলৰ, আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 5 লাখ টকা হয়। ইয়াৰ প্ৰাইচটো 5 লাখ টকালৈ ল'ব পাৰিব। একচুৱেলি কি হয়, আমি যিহেতু টু হুইলাৰৰ বেপাৰ কৰোঁ, আৰু 4 হুইলাৰ আমি এখন দুখনহে কৰোঁ, বহুত বেছি নকৰোঁ। তো ভাল গাড়ী পালে আনো। আৰু ছেকেণ্ড হেণ্ড 4 হুইলাৰৰ মাৰ্কেটতকৈ মই নিশ্চয় কমত দিব লাগিব। আপোনালোকে মাৰ্কেট ট্ৰাই কৰি চাব। 2022 মডেলৰ গাড়ী 5 লাখ টকাত মই মানে অন্য ডিলাৰতকৈ কমত দি আছো। 37,000 চলিছে, বহুত বেছি চলাও নাই গাড়ীখন। আৰু লগতে এটা কথা ক'ব বিচাৰিছো, যদি কেনেবাকৈ ল'ব বিচাৰে, আমাৰ স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। আৰু যদি আপোনালোকে কেছত ল'ব বিচাৰে, মই নিশ্চয় অলপ নিগচিয়েট কৰিব পাৰিম, কিন্তু 5 লাখ টকা অলমষ্ট দিয়া দাম হয় এইটো। অলপ হ'লে নিগচিয়েট কৰিম যদি কেছত লয়। আৰু লগতে RC ট্ৰেন্সফাৰ আৰু পলিউশ্যনটো ইয়াত ইনক্লুডিং থাকিব, তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পইচাকো দিব নালাগে। তো যদি লয়, যোগাযোগ কৰিব। আৰু এতিয়া আমি দেখাই আছো ইয়াৰ নেক্সট আৰু এখন গ্ৰেনাইটেড, ভিডিঅ'টো স্কিপ নকৰাকে আপোনালোকে চাই থাকক। তো এইবাৰ দেখাব লৈছো আপোনালোকক মই আৰু এখন 2020 মডেল হয়, 20ৰ মডেল, একেবাৰে লাষ্টৰ 20ৰ শেষৰ মানে ডিচেম্বৰৰ গাড়ী। গ্ৰেনাইটেড নিউজ আপোনালোকৰ এইখন কৰ্পৰেট 1.2 MT। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকক, মই দেখাই আছো। তো এইখন হৈছে গ্ৰেনাইটেড নিউজ 1.2 আপোনাৰ কৰ্পৰেট MT, 2020 মডেল হয় গাড়ীখন। আৰু গাড়ীখন আপোনাৰ AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়, চাব পাৰে। ফিচাৰ্ছখিনি বহুত বেছি নকওঁ, কাৰণ ফিচাৰ্ছটো ছেমেই হয় মোটামুটি। ইয়াৰ আগত যিখন গাড়ী দেখাইছো ছেমেই, 6 এয়াৰ বেগ, আপোনাৰ মিৰৰ আপোনাৰ এডজাষ্টাৰ পাই যাব, AC আছে, হিটাৰ আছে, গোটেইখিনি আছে, ছেমেই হয়। চাই লওক গাড়ীখনৰ লুকটো দেখাই দিছো এবাৰ। গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই আছো, আগতে গোটেইখিনি বাহিৰৰ পৰা দেখাই লওঁ এবাৰ, চাই ল'ব পাৰে।
তো এইখনৰ আপোনাৰ ফিচাৰ্ছ গোটেই একে হয়, ছেমি হয়, এইবোৰ গোটেই এচি আপোনাৰ হিটাৰ, লগতে আপোনাৰ 4 পাৱাৰ উইণ্ডো, এডজাষ্টেবল আপোনাৰ মিৰৰ অপশ্যন আছে, আৰু লগতে আপোনাৰ ৰেয়াৰ এচিও আছে। গোটেইখিনি ছেমি হয় আগৰখন লগত, খালি কিলোমিটাৰটো দেখাই দিছোঁ 52,000 চলি এখন গাড়ী, 52,709 বৰ্তমান ৰানিং হৈ আছে, 2020 ডিচেম্বৰ মাহৰ গাড়ী। চাই ল'ব পাৰে, ক্লিন হৈ আছে গাড়ীখন, চিট কভাৰ আদি কৰি গোটেই একেবাৰে ধুনীয়া হৈ আছে। বহুত বেছি দীঘল নকৰোঁ ভিডিঅ'। আৰু এইখন প্ৰাইচটো মই কৈছোঁ 4,60,000, 4,60,000 হ'লে এইখন গাড়ী আপোনাক ল'ব পাৰিব 2020 ডিচেম্বৰৰ অলমষ্ট 21 আৰু 50+ চলিছে গাড়ীখন। গ্ৰেনেটেড নিউজ আপোনাৰ 1.2 হয় কৰ্পৰেট, আৰু বহুতে ভাল কণ্ডিশ্যনত আছে গাড়ীখন। সৰু সুৰা কিবা হালকা উল্কা স্ক্ৰেচ হ'ব পাৰে, মেজৰ একো নাই, গাড়ী ধুনীয়া। যদি লয় 4,60,000ত ছেমে কথা, কেছত ল'লে কিবা এটা মই নেগচিয়েট কৰি দিব পাৰিম, আৰু তাতে RC ট্ৰেন্সফাৰ আৰু পলিউশ্যন আপোনাৰ ফ্ৰীয়ে থাকিব, ইঞ্চুৰেঞ্চো থাকিব একচুৱেলি, কিন্তু তথাপিতো যদি ফাইনেন্সত বা ইঞ্চুৰেঞ্চত হয়তো অলপ আপোনালোকে দিব লগা হ'বও পাৰে, আদাৰৱাইজ কেছত ল'লেতো মই এইটো ফ্ৰীয়ে কৰাই দিম, কাৰণ কেছত ল'লেতো থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কৰিলেও চলি যায়, আৰু অলৰেডি 22 মডেলখনতো আছিলেই বাৰু। তো যদি ফাইনেন্সত লৈ ফাৰ্ষ্ট পাৰ্টি কৰিব লগা হয়, তাতে হয়তো অলপ দিব লগা হ'ব পাৰে। সেইখিনি আৰু গাড়ীখনৰ দাম 4,60,000। এতিয়া মই দেখাইছোঁ নেক্সট গাড়ীখন ৰেনল্ট কুইড 2023 মডেল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, এইবাৰ দেখাই আছোঁ 2023 নৱেম্বৰ মাহৰ গাড়ী, আপোনাৰ ৰেনল্ট কুইড এখন RXL হয়। তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাই থাকিব, দেখাই আছোঁ। এইখন AS18 গোৱালপাৰা ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, 2023 নৱেম্বৰ মাহৰ গাড়ী, ৰেনল্ট কুইড RXL। বহুত ভাল দেখাত হৈ আছে, চাব পাৰে গেট আপ মই দেখাই দিছোঁ, 1.0 হয়, 1000 cc গাড়ী হয়, টায়াৰ চাব পাৰে। মিটাৰটো একেবাৰে মিনিমাম চলিছে, মই লাষ্টত দেখাই আছোঁ মিটাৰটো। চবতে চাৰিওফালৰ পৰা যিমান পাৰোঁ গাড়ীখন দেখাই দিওঁ। ফ্ৰণ্ট লুকটো চাব পাৰে, বহুত ধুনীয়া লুক হয় গাড়ীখনৰ। এখন নিউ মডেল হয় যিহেতু, ইয়াৰ আপোনাৰ হেডলাইট চেডলাইট গোটেই লুক বহুত বেছি ভাল। আৰু ইণ্টেৰিয়ৰ দেখাই দিছোঁ আপোনাৰ গাড়ীখনত, চাব পাৰে অলপ লেতেৰা হৈ আছে ইণ্টেৰিয়ৰটো, প্লাষ্টিক লাগি আছে পিছফালৰ। আৰু কিলোমিটাৰ চলিছে ইয়াৰ, চাই আছোঁ দেই, কিলোমিটাৰ চলিছে 14,849, একেবাৰে কম চলিছে বৰ্তমান। 2023 নৱেম্বৰ গাড়ী, RXL গাড়ী হয়, আৰু ইয়াত আপোনালোকে AC পাই যাব, হিটাৰ পাই যাব, আৰু পাৱাৰ উইণ্ডো আপোনালোকে পাব ফ্ৰণ্টত। পিছফালে আপোনাৰ পাৱাৰ উইণ্ডো নাই, চাব পাৰে পিছফালে আপোনাৰ মেনুৱেল হয়, আৰু ফ্ৰণ্ট দুটা আপোনাৰ পাৱাৰ উইণ্ডো হয়। লগতে মিউজিক ছিষ্টেমটো লাগি আছে, ইনবিল্ট মিউজিক ছিষ্টেম হয়। তো বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, এখন ৰেনল্ট কুইড RXL 2023 নৱেম্বৰ মাহৰ গাড়ী হয়, আৰু লুক দেখাই দিছোঁ গোটেই বাহিৰে ভিতৰে। এয়াৰ বেগ দুটা আছে, আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে আমাৰ ডিলাৰৰ পৰা বা মোৰ পৰাই হওক, যি হওক, এইখন গাড়ী 2023 নৱেম্বৰ মাহৰ গাড়ী। প্ৰাইচটো মই ইয়াক দি দিম আপোনালোকক মোটামুটি 3,55,000, 3,55,000 টকা হ'লে এইখন গাড়ী আপোনালোকে নিব পাৰিব। RC ট্ৰেন্সফাৰ আৰু আপোনাৰ পলিউশ্যন ফ্ৰী থাকিব। ইঞ্চুৰেঞ্চটো কেছত ল'লে মই থাৰ্ড পাৰ্টি কৰাই দিম, আৰু যদি আপোনালোকে মানে ফাৰ্ষ্ট পাৰ্টি কৰিব বিচাৰে বা ফাইনেন্সত লৈ ফাৰ্ষ্ট পাৰ্টি কৰিবই লাগিব, কিবা এটা আপোনালোকে মিলাব লাগিব পাৰে, সেইটোৱে। আৰু কেছত ল'লে এনেও অলপ ডিছকাউণ্ট দিয়ে দিয়া যাব, মিলি যাব বস্তুটো, যিহেতু গাড়ীখন নতুন গাড়ী হয়, আৰু কিলোমিটাৰ বেছি চলা নাই, এইখন গাড়ী আপোনালোকে ল'ব পাৰে। আৰু এটা কথা, 3খন গাড়ী দেখাই দিছোঁ, তথাপিতো মই আপোনাক খোলাখুলি কওঁ যে চাওক, মানে মই 2 হুইলাৰত যিহেতু কৰোঁ, মোৰ 4 হুইলাৰত বহুত বেছি নলেজ মোৰো নাই, এইটো খোলাকৈ কৈ দিছোঁ। ইয়াতে আৰু একো লোক ঢাক নাই, বেছি জানা দেখাও লাভ নাই, বহুত বেছি মই আপোনালোকে নিজে আহিব, গাড়ী চাব ধুনীয়াকৈ। কিবা মেকানিক আনিব বিচাৰে মেকানিক আনিব পাৰে, এক্সপাৰ্ট আপোনালোকে আনিব পাৰে, ভালকৈ চাই মেলি গাড়ীখন আপোনালোকে ল'ব পাৰিব। মই খালি আপোনালোকক ছেকেণ্ড হেণ্ড মাৰ্কেটতকৈ অলপ কমত দিয়া চেষ্টা কৰিব পাৰিম, ভাল এখন গাড়ী। তো এইখিনিয়ে, ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা গাড়ী পচন্দ হৈছে নিশ্চয় আমাক মোবাইল নম্বৰত যোগাযোগ কৰিব। মোৰ এড্ৰেছটো হৈছে খ্ৰীষ্টানবস্তি GMCH ৰোড, গুৱাহাটী, নিয়াৰ ইগন'ভা পাছপৰ্ট সেৱা কেন্দ্ৰ, আৰু মোবাইলত কল কৰিলেও মই আপোনাক লোকেশ্যন দি দিম, আৰু কোনো কথা নাই। তো এইখিনিয়ে ভিডিঅ'টো ইয়াতে সামৰি দিম আজি ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই, থেংক ইউ।